কোনোবা এজন ল'ৰা ইয়াত অহাৰ লগে লগে কৈছে জয় আই অসম। মোৰ খুব ভাল লাগিছে শুনি। জয় আই অসম আমি কেনেকৈ কৰিব লাগিব? বহুতে ভাবে যে যোনে যিমান বেছিকৈ জয় আই অসম চিঞৰিব পাৰে তেওঁৱে আটাইতকৈ বেছি অসমীয়া। আন্দোলনৰ সময়ত সেইটো আছিলে, কিন্তু আজি জয় আই অসম কি? যে আমাৰ কাৰ্যালয়ত কাম কৰোঁতে কাৰোৰ পৰা এটকাও নলওঁ। আমি কাৰ্যালয়ত কাম কৰোঁতে দুখীয়া মানুহজনক আমি কষ্ট পাব নিদিওঁ। আমাৰ কাৰ্যালয়লৈ আহিলে দুখীয়া মানুহজনক আমি সকলোতে সহায় কৰিম। কিন্তু এতিয়া আমি কি কওঁ? জয় আই অসম কম, কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল, কেতিয়া মোৰ ট্ৰেন্সফাৰ হ'ব? তাৰমানে তেওঁ জয় আই অসম নহয়, তেওঁ জয় আই ডিব্ৰুগড়, তেওঁ জয় আই শিৱসাগৰ, তেওঁ জয় আই গুৱাহাটী, তেওঁ জয় আই ধুবুৰী। মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয়। দিয়ালৈকেতো চিনা জানা নাই। দিয়াৰ পিছত মই যদি DC অফিচত গ'লোঁ, SDC অফিচত গ'লোঁ, গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ, ডিব্ৰুগড়ৰ মানুহ, শিলচৰত কেনেকৈ কাম কৰিম, আমাক ট্ৰেন্সফাৰ কৰি দিয়ক। ধৰি ল'লে আৰু যে ট্ৰেন্সফাৰ কৰিবই লাগিব। পোৱালৈকে এপ্লিকেশ্যন নাই। এতিয়া য'ত মিটিঙত যাম দেউতাক মাকে ক'ব যে মোৰ ল'ৰাজনে অমুকত চাকৰি কৰি আছে, যেনে তেনে ট্ৰেন্সফাৰ কৰি আনি দিব লাগে। তো জয় আই অসমটোতো নোহোৱা হৈ গ'ল। তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি ক'ব ভাল লাগে, কিন্তু যেতিয়া নিজৰ পেটটো আহি যায় তেতিয়া জয় আই অসমটো পিছ পৰি যায়। জয় আই মোৰ গাঁও হৈ গ'ল। বহুত মানুহৰ ল'ৰা এনেকুৱা আছে যে তেওঁলোকক ট্ৰেন্সফাৰ কৰি আনি 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 লাষ্টত নিজৰ ঘৰত দিব লাগে। আৰু বহুতে বিচাৰে যে অফিচটো মোৰ ঘৰতে হ'ব লাগে। আমাৰ এজন অসমত SSত এজন MD আহিছিল, তেওঁৰ নাম জিংৰান। প্ৰথম মই শিক্ষামন্ত্ৰী হ'লোঁ, মোক কিছুমান মানুহে লগ কৰিব আহে যে আমি মাতি দিছোঁ, আমাক চাকৰি লাগে। এতিয়া মই অলপ ইনকুৱাৰী কৰিলোঁ এইটো বস্তুটো কি। লাষ্টত মই বুজিলোঁ যে তেওঁ অসমত 4000 মান স্কুল পাতি দিলে যে নিজৰ ঘৰতে স্কুল হ'ব, আৰু য'ত স্কুল হ'ব ল'ৰাজনে তাতেই চাকৰি কৰিব। তেতিয়া মই সুধিলোঁ আপোনালোকে চাকৰি কৰিব ক'ত যায়? বোলে বেডৰুমত ড্ৰেছ কৰোঁ, ড্ৰয়িং ৰুমত চাকৰি কৰোঁ। চ' এনেকৈ আমাৰ কাম কৰিছিল। পিছত যেনে তেনে মই মানুহবিলাকক অলপ দূৰে দূৰে পঠালোঁ, বোলো বেডৰুমৰ পৰা ড্ৰয়িং ৰুমলৈকে ইমান চাকৰি কৰিব নালাগে, অলপ বাবাহঁত দূৰলৈকে যাব লাগে। চ' এইটো এটা আমাৰ সমস্যা আছে। কিন্তু আহি জয় আই অসম কওঁতে মোৰ ভাল লাগিলে যে এইবাৰ আপোনালোকে অন্তত ট্ৰেন্সফাৰৰ কথা নকয় আৰু। হয়নে নে? মই ঠিক কৈছোঁ নে তাতে কিবা ভেজাল আছে? হ'ব। অসম মানে অসমেই, তাত ডিব্ৰুগড় শিৱসাগৰ কি আছে? ধুবুৰী গোৱালপাৰা কি আছে? চবেই অসম। তথাপিতো মই এটা খবৰ দিওঁ, আমি যাতে মানুহৰ কষ্ট নহয় তাৰ কাৰণে আগতে ট্ৰেন্সফাৰটো এটা ডাঙৰ বিজনেছ আছিল। আমাক ট্ৰেন্সফাৰ লাগে। কোনোবাই কয় মোৰ ছোৱালীজনী দূৰত, কোনোবাই কয় মোৰ ল'ৰা দূৰত, কোনোবাই কয় মোৰ বহুত কিবা কিবি কৈ থাকে আৰু মুঠতে। এতিয়া আমি কি কৰিছোঁ, ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব। আমি এটা পৰ্টেল কৰিছোঁ, স্বাগত সতীৰ্থ। 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো, 1 ফেব্ৰুৱাৰী দিনাখন খুলিম। যেনেকৈ ইয়াত শিৱসাগৰ মানুহ আছে, গোৱালপাৰাৰ মানুহ আছে। সেই পৰ্টেলত গ'লে আমি নিজৰ নাম ৰেজিষ্টাৰ কৰিলে তেতিয়া আমি এজন মেটচ বিচাৰি পাম যে এওঁ ডিব্ৰুগড়ৰ পৰা আহিব যোৰহাটলৈকে, আৰু এওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাব। সকলোৱে মেটচ নাপায়, কিন্তু
যিমানে নতুন চাকৰি উলিয়াই থাকে লাহে লাহে মেথছ পাই গৈ থাকে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক কম্পিউটাৰতে ট্ৰেন্সফাৰ কৰি দিছোঁ। কোনো অফিচত আহিবলগীয়া হোৱা নাই, নিজৰ য'ত চাকৰি কৰে তাৰ পৰা পৰ্টেলত নাম দিছে, সিগনেও পৰ্টেলত নাম দিছে, মেচিনে নামটো মেটচ কৰি দিছে, মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে। কেতিয়াবা 1-to-1 ট্ৰেন্সফাৰ অৰ্ডাৰ হোৱা নাই, কিন্তু 3-4 জনৰ চেইন এটাত কামখিনি মিলি গৈছে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক আমি ট্ৰান্সফাৰ অৰ্ডাৰ কৰি দিছোঁ পৰ্টেলৰ জৰিয়তে। এইবাৰো বহুতকে আমি চেষ্টা কৰিছোঁ যে নিজৰ জিলাতে দিব, পাৰিলে নিজৰ ঘৰতে দিব পাৰিলেও ভাল আছিল, ইমানটো কৰিব পৰা নাই। তথাপিতো জিলাত অন্তত দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু 30% দুৰ্ভগীয়া থাকিব যোনে নাপাবগৈ। আজি পষ্টিং ওলোৱাৰ পিছত অলপ মনটো বেয়াও লাগিব যে মামাইটো ক'লে কিন্তু নোলালে দেখোন। তাৰমানে 30% মিলাব নোৱাৰি। তেওঁলোকে ভৱিষ্যতে আপোনালোকে কাকো অনুৰোধ নকৰিব, কাকো ৰিকুৱেষ্ট নকৰিব, কাৰণ মোৰ এইটোকে মই প্ৰচেষ্টা কৰি আছোঁ যে অসমত যাতে দালালি ছিষ্টেমটো নোহোৱা হৈ যায়। ইয়াক ট্ৰেন্সফাৰ কাৰণে ধৰিম, তাক ধৰিম। আমি পৰ্টেল বছৰত 2বাৰ খুলিব, স্বাগত সতীৰ্থ বুলি কয়। এই 2 বছৰ আমি যোৱা বছৰ মনি কোন মহিনা মে কিয়া থা? জুন মহিনা মে। এই বছৰ আমি জুনত কৰিলোঁ, ফেব্ৰুৱাৰীত আকৌ আমি পৰ্টেলটো খুলিম। 2 মাহ লাগে গোটেই কামখিনি কৰোঁতে। কিন্তু ট্ৰেন্সফাৰ অৰ্ডাৰখন আনিবৰ কাৰণে কোনো অফিচতে যাব নালাগে, নিজৰ লেপটপতে বা নিজৰ কম্পিউটাৰতে পাই যায়। ইমানবিলাক আমি সুবিধা লাহে লাহে কৰি আছোঁ যাতে আমাৰ মানুহখিনিৰ এটা ছেটিছফেকশ্যন হয়, কাম কৰি ভাল পায়। মোৰ ফালৰ পৰা মই জয়া অসমটো কৰি আছোঁ, আপোনালোকৰ ফালৰ পৰাও জয়া অসমটো আপোনালোকে কৰিব। ঠিক আছে? অফিচত আহিলে কোনো মানুহৰ পৰা পইচা নোখোজো, হ'বনে নাই? চবে হাত দাঙকচোন, কোন কোন হ'ব মই চাওঁ। ঠিক আছে। আৰু দৰিদ্ৰ দুখীয়া মানুহক আমি সদায় ভাল ব্যৱহাৰ কৰিম। কামটো নকৰিব পাৰোঁ, কিন্তু দৰিদ্ৰ দুখীয়া মানুহক আমি ভাল ব্যৱহাৰ কৰিম। মানুহে আটাইতকৈ বেয়া পায় এৰোগেন্সটো। বহুত আমাৰ অফিচাৰ কৰ্মচাৰী তেওঁলোকে অফিচটোৰ চকীখনত বহি থাকিলে ইমান বেছি এৰোগেন্ট হয়, কিন্তু আজি হ'ল কালি সময় পাৰে হৈ গ'ল, ৰিটায়াৰমেণ্ট আহিয়ে গ'ল। মানুহে বুজিয়ে নাপায় যে চিনেমাৰ দৰে ধাপ 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 সময় পাৰ হৈ যায়। একো বস্তুৱে পাৰ্মানেণ্ট নহয়, চব অস্থায়ী। সেইকাৰণে অস্থায়ী বস্তুক লৈ কোনো এৰোগেন্স দেখুৱাই লাভ নাই, স্থায়ী বস্তুক লৈ এৰোগেন্স দেখুৱালে বেলেগ কথা।